নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ফেব্ৰুৱাৰী। অৰুণোদয়ৰ 25,000 হিতাধিকাৰী বেংক একাউণ্টত 8,000 টকা নহয় চৰকাৰৰ ফালৰ পৰা 9,000 টকা প্ৰদান কৰিব। অৰুণোদয়ৰ 25,000 হিতাধিকাৰীৰ বাবে নতুন তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহুতো হিতাধিকাৰী একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা মাৰ্চ মাহতে সোমাব। চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা জমা হ'ব। তালিকাত আপোনাৰ নাম আছে নেকি? ৰেচন কাৰ্ড থাকিলে সলনি হৈছে নতুন নিয়মতে সংগ্ৰহ কৰক ৰেচন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 20 ফেব্ৰুৱাৰীত চৰকাৰে প্ৰদান নকৰে অৰুণোদয় আঁচনি 8,000 টকা। সকলোৱে ৱেইট কৰি আছিলে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 8,000 টকা প্ৰদান কৰিব। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেয়া খবৰ দিলে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰিৱৰ্তে 10 মাৰ্চত দিব অৰুণোদয় আঁচনিৰ টকা। পূৰ্বে 20 তাৰিখত অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা আছিলে, কিন্তু 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে চৰকাৰে নতুন তাৰিখ ধাৰ্য কৰিছে। 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা প্ৰদান কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত। 1,000 টকাকৈ বৃদ্ধি কৰি 10 মাৰ্চত একাউণ্টত দিব এই ধনৰাশি। সংবাদমেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে, কিন্তু অৰুণোদয় আঁচনিত 9,000 টকা পাবলৈ প্ৰতিগৰাকী হিতাধিকাৰী কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে DBT লিংক কৰা নাই, অতি শীঘ্ৰে DBT লিংক কৰক। DBTৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। যদি আপুনি DBT লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা পৰি নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক DBT লিংক কৰিবলৈ আহ্বান জনাইছে। কিন্তু আপুনি DBT লিংক কেনেকৈ কৰিব? বহুতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰি কয় DBT লিংক কৰিছোঁ, কিন্তু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰিলে DBT লিংক নহয়। DBT লিংক হৈছে অন্য এটা মাধ্যম। আপুনি কেনেকৈ DBT লিংক কৰিব? আজি আপুনি বেংকত যাওক, বেংকৰ কৰ্মচাৰীসকলক আপোনালোকে সোধপোছ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব। আপুনি কেনেকৈ DBT লিংক কৰিব? DBT লিংক কৰিবৰ সময়ত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আপোনাৰ পান কাৰ্ড, ভোটাৰ আইডি থাকিলে লৈ যাব 2 কপি ফটো। এইকেইখন হ'লে আপুনি DBT লিংক কৰাই লৈ ল'ব পাৰিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অতি শীঘ্ৰে DBT লিংক কৰাই লৈ ল'ব পাৰে। আৰু আপোনালোকে কেতিয়া এই DBT লিংক কৰিব পাৰিব? চ' বন্ধু বান্ধৱীসকল, 9 মাৰ্চৰ পূৰ্বে সকলোৱে DBT লিংক কৰক আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে নেকি? কাকো 1 টকা নিদিয়াকৈ লাভ কৰিব আপুনি চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'ৰিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা অতি শীঘ্ৰে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, এইকেইখন নথিপত্ৰ সাজু কৰিব লাগিব, অন্যথা আপুনি কিন্তু চৰকাৰী ঘৰ টকা নাপাব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ'ৰিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ'ৰিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন প্ৰদান নকৰে চৰকাৰে, বন্ধ হৈ যাব বুলি চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে PMAY ঘৰ পোৱাৰ লগে লগে ঘৰ আপুনি বনাব লাগিব, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে নেকি? চৰকাৰী ঘৰৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, তেনে ক্ষেত্ৰত মাৰ্চ মাহতে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব পাৰে, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম।
অন্যথা PM কিষাণ আঁচনিৰ সুবিধা আপুনি নাপাব। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী আৰু সকলো পিতৃ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰত CSC সমূহত পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। আপোনাৰ মাটিৰ জমাবন্দী কপি আছে নেকি? যদি এইকেইখন নথিপত্ৰ আছে, আপুনি নতুনকৈ PM কিষাণত কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে যোগাযোগ কৰক আপোনাৰ ওচৰে পাজৰে থকা CSC কেন্দ্ৰলৈ। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা, যেনেকুৱা PM কিষাণৰ অধীনত চৰকাৰে প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত 6,000 কোটি টকা। বছৰি এই টকা প্ৰদান কৰে। 4 মাহৰ মূৰে মূৰে 2,000 টকা লাভ কৰিব আপুনি। আন আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে এই জাননী। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা ৰিলিজ কৰিব। মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰিব পাৰে। যদি আপুনি এতিয়া আবেদন কৰে, মাৰ্চ মাহত প্ৰথম কিস্তিৰ টকা লাভ কৰিব একাউণ্টত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ভূপেন বৰাৰ বিস্ফোৰণ। কেইবাটাও ভূপেন বৰাই বৃহৎ মন্তব্য কৰিছে। 22 তাৰিখৰ পুৱালৈকে কংগ্ৰেছে যিমান কয় কৈ শেষ কৰি মই ভাল পাম। 22 তাৰিখৰ পিছত মই আৰু উত্তৰ নিদিওঁ। গৌৰৱ গগৈৰ কাৰণে মই কেতিয়াও একো নহয়ে। যদি মই কিবা হ'লেহেঁতেন তেনেহ'লে তেওঁ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া নহ'লহেঁতেন। কংগ্ৰেছত এজন শিক্ষকৰ সন্তানৰ কোনো মূল্য নাই। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে কংগ্ৰেছৰ বিষয়ে সকলো কথা কৈ যাম বুলি বিস্ফোৰণ মন্তব্য কৰিছে ভূপেন বৰাই। হয়, এনেকুৱাকৈ ভূপেন বৰাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভূপেন বৰা বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতে গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া। বহুত ৰাজনীতিবিদ নোহোৱা হৈ গ'ল বিজেপি দললৈ গৈ, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নোহোৱা হৈ গ'ল বিজেপিত গৈ। ভূপেন বৰাই বিজেপিত কি সন্মান পাব সেয়া আমি নাজানো। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপিত নাযাওঁ বুলি কৈছিল ভূপেন বৰাই, আৰু তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এতিয়া ৰাইজে বুজি লওক। নাৰীৰ অপমানৰ অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা। হিমন্ত বিশ্ব শৰ্মাই হিন্দু নেতাক চাৰ্টিফিকেট দিয়াৰ প্ৰতিক্ৰিয়া বন্ধ কৰক। প্ৰথমতে নাৰী অপমানৰ অভিযুক্ত সজালে আৰু তাৰপিছত সজা হ'ল হিন্দু নেতা। দুই ককাই ভাই একে মঞ্চতে ভালে থাকক। গৰু চিণ্ডিকেটৰ মানুহক টিকট দিব বিচাৰিছে বিজেপিয়ে। সাহস আছে যদি হিন্দু ধৰ্মক লৈ মোৰ লগত তৰ্ক কৰক। ৰাজহুৱাকৈ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ গৌৰৱ গগৈৰ। ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতে গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই। ভূপেন বৰাই জোৱাই আদৰিলে হিমন্ত বিশ্ব শৰ্মাক। হয়, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে ভূপেন বৰাই। জোৱাই আদৰিলে হিমন্ত বিশ্ব শৰ্মাক। ভূপেন বৰাক নিৰ্লজ্জ বুলি আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাই, আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাকে এতিয়া থুপ থুনাৰে আদৰিছে ভূপেন বৰাই। আৰু কোনোৱে ভূপেন বৰাক চৰিত্ৰহীন বুলি ক'লেও তেওঁৰ স্বাভিমান নালাগে, লাজ লাগিছে। ভূপেন বৰাৰ দৰে ব্যক্তিৰ নেতৃত্বত আমি কাম কৰিছিলোঁ। মুখ্যমন্ত্ৰীক প্ৰতিটো খবৰ দি মানুহজন ভূপেন বৰাই আছিল। হয়, মুখ্যমন্ত্ৰীক প্ৰতিটো খবৰ দিয়া মানুহজন ভূপেন বৰাই আছিল নেকি? বিজেপিমুখী হোৱাৰ পিছতে ভূপেন বৰাক কঠোৰ সমালোচনা কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰৰ। কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগে ঘোষণা কৰে দিন। লগতে বান্ধি দিছে 10টাকৈ চৰ্ত। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ। 10খন ৰাজ্যৰ 37খন আসনলৈকে নিৰ্বাচনৰ দিন ঘোষণা। অসমৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন। অন্ত পৰিব অসমৰ 3 সাংসদৰ কাৰ্যকাল। ভুৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞা। কেৱল এয়াই নহয়, ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব। 16 মাৰ্চত পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে অনুষ্ঠিত হ'ব নিৰ্বাচন। 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা। মহাৰাষ্ট্ৰ, উৰিষ্যা, তামিলনাডু, পশ্চিমবংগ, অসম, বিহাৰ, ছত্তীশগড়, হিমাচল, তেলেংগানা আৰু হাৰিয়ানাৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 26ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ,
পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ দিনত গৌৰৱ গগৈৰ মিটিংলৈ যাবলৈ নিৰ্দেশ দিছিল কেবিনেট মন্ত্ৰীক। মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ, অসমত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা আছে, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছিল। আৰু মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় এৰিলে কংগ্ৰেছ দল, এই কথা স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাৰ লগত আৰু কোন কোন আহিব বিজেপিলৈ। মুখ্যমন্ত্ৰীৰ হাতত ভূপেন বৰাই তুলি দিলে দীঘলীয়া তালিকা। ৰাজ্যিক সভাপতিয়ে ঘোষণা কৰিলে যোগদানৰ সময়। গুৱাহাটীত আয়োজন কৰা হৈছে বিশাল যোগদান কাৰ্যসূচী। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। লখিমপুৰত কেৱল এয়াই নহয়, লখিমপুৰীয়া আৰু বিহুপুৰীয়া নাওবৈচাৰ পৰা বহু কংগ্ৰেছী কৰ্মী আহিব বিজেপিলৈ। আজি পুনৰ ভূপেন বৰাৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আছিল বিদ্ৰোহ আৰু ভূপেন বৰাই বিজেপিত যোগদানক লৈ সংবাদমঞ্চকে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.